Convert the decimal number 59 into its octal equivalent. তো এই কোৱেশ্চনটোত আমাক দিছে এটা decimal number 59. তো যেহেতু এইটো decimal number হয় ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি ইয়াত তলত ব্ৰেকেটৰ সাইডত আমি 10 লিখি দিম তো ইন্ডিকেট কৰিব ইয়াৰ বেস 10 হৈছে তাৰ মানে এইটো হৈছে এটা decimal number. তো ইয়াক লৈ যাব লাগিব ইয়াৰ octal equivalent লৈ. তো octal numberটো আমি উলিয়াম এতিয়া উলিয়াই পেলাই সেই সেম নাম্বাৰটোক আমি কি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই তাৰ আমি সাইডতে লিখি দিম কাষতে লিখি দিম 8 such that সেই নাম্বাৰটো এটা অক্টেল নাম্বাৰ হয় বুলি আমি চাই পেলাই ক'ব পাৰিম ওকে তো প্ৰসেসটো কি হয় আমি ৰিপিটেড ডিভিজন ইউজ কৰিম সো 59 ক অক্টেললৈ ডিভাইড লৈ যাবলৈ কাৰণে আমি কি কৰিম নাম্বাৰটোক সাকসেসিভলি ৰিপিটেডলি আমি 8 ৰে ডিভাইড কৰি গৈ থাকিম তো এতিয়া 59 ক 8 ৰে ডিভাইড কৰা মানে কি এটা জানো আমি 8 টাইমছ 7 কিমান হয় 56 হয় তো তাৰ মানে 59 ৰ পৰা 56 মাইনাস কৰিলে আমাৰ তাত এটা ৰিমাইন্ডাৰ থাকিব ঠিক আছে এটো ৰিমাইন্ডাৰ হৈ যাব 3 এটো আমি নোট কৰি দিলো নেক্সট আমি কি কৰিম এই 7 ক আকৌ 8 ৰে ডিভাইড কৰিম বাট যেহেতু 7 আমাৰ 8 তকৈ সৰু হয় তো কি হেৰে যাব অনলি 0 ৰে যাব আৰু তো বেলেগ একো নাই তো তাৰ মানে এবাৰ ৰিমাইন্ডাৰ থাকিব আমাৰ 7 তো এটোৱে হৈ যাব আমাৰ এমএসবি এটো হৈ যাব আমাৰ এমএসবি আৰু এটো হৈ যাব আমাৰ এলএসবি তো আমি কি কৰিম এমএসবি টু এলএসবি যাম তো তাৰ মানে আমাৰ যোনটো অক্টেল ইকুইভ্যালেন্ট হ'ব হেতু হৈ যাব 73 তো এমএসবি টো প্ৰথমতে লিখিলো তাৰ পিছত এলএসবি টো লিখিছো 3